हेलो फ्रेंड्स मैं इंद्राणी आको एबार आपनलोকৰ ওচৰত আন এটা ৰেচিপি লৈ আৰু আজি ৰেচিপিটো হৈছে নহৰু দি ৰন্ধা মিছা মাছ গাৰ্লিক প্ৰনছ উইথ বাটাৰ। এই ৰেচিপিটো আপোনালোকে ডিনাৰটো খাব পাৰে বা লাঞ্চটো খাব পাৰে। তেনেহলে আহকচোন এই ৰেচিপিটোৰ কাৰণে কি কি লাগে এবাৰ আমি চাই লওঁ। প্ৰথমে মই গেছটো অন কৰি কিনে জুইটো লো ফ্লেমত ৰাখিছোঁ আৰু পেনখন সামান্য গৰম কৰি লম। পেনখন গৰম হৈছে মই ইয়াতে বাটাৰখিনি দি দিছোঁ। বাটাৰখিনি বহুত বেছি গৰম কৰি ল'ব নালাগে, জাষ্ট মেল্ট হৈ গ'লেই হ'ব। এতিয়া ইয়াত কাটি থোৱা নহৰুখিনি দি দিছোঁ। অকণমান এইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত এতিয়া ইয়াত প্ৰনছখিনি দি দিছোঁ। সাধাৰণভাৱে এটা গোল্ডেন কালাৰ অহালৈ অকণমান ফ্ৰাই কৰি থাকিব লাগিব। সামান্য ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াত মই জলকীয়াৰ গুড়িখিনি দি দিছোঁ। এয়া কাটি থোৱা ধনিয়া পাতখিনি দি দিছোঁ। এতিয়া লগতে জালুকৰ গুড়িখিনিও দি দিছোঁ। নিমখখিনি নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া 2 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই দিছোঁ আৰু জুইটো লো ফ্লেমতেই ৰাখিছোঁ। 2 মিনিট পিছত ইয়াত উলাই থোৱা নেমুৰ ৰসখিনি দি দিছোঁ। এই নেমুৰ ৰসখিনি অকণমান গ্ৰেভি যেন কৰি তুলিব। তাৰ কাৰণে মই 1 মিনিটৰ কাৰণে জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ, যাতে গ্ৰেভিখিনি অকণমান ড্ৰাই হৈ যায় আৰু গোটেইখিনি বস্তু ধুনীয়াকৈ মিল খায়। 1 মিনিট পিছত এইখিনি অলপমান ড্ৰাই হৈ গৈছে আৰু আমাৰ ৰেচিপিও ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই ল'ম। এয়া আমাৰ গাৰ্লিক প্ৰনছ বা নহৰু দি ৰন্ধা মিছা মাছ ৰেডি। বাটাৰ দিয়াৰ কাৰণে এটা ক্ৰিমি লুক এটা আহে আৰু খাবলৈও খুব টেষ্টি হয় আৰু হেল্ডি ৰেচিপি হয়। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক লাইক আৰু কমেণ্টৰ জৰিয়তে জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।